ৰাজনীতিৰ এটা ডাঙৰ খবৰ লৈ আহিছো। প্ৰচণ্ডৰ ভোটাৰ হলে নাম ভৰাওক, প্ৰচণ্ডৰ ভোটাৰ নহলে নাম কৰ্তন কৰক। ৰাজ্যিক বিজেপিৰ সভাপতিয়ে এই বিশেষ নিৰ্দেশনা দিছে। এই মহা বিস্ফোৰণ ঘটাইছে এতিয়া বিধায়ক অখিল গগৈয়ে। কাৰ নাম ভোটাৰ তালিকাত সন্নিৱিষ্ট কৰিব লাগিব, কাৰ নাম কৰ্তন কৰিব লাগিব, এই সন্দৰ্ভত মণ্ডল বিজেপিৰ সভাপতি আৰু জিলা বিজেপিৰ সভাপতিক ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে নিৰ্দেশনা দিছে বুলি মহা বিস্ফোৰণ বিধায়ক অখিল গগৈ। ভোট কৰ্তনৰ বাবে এনেদৰে দিলীপ শইকীয়াই দিছে বিশেষ নিৰ্দেশনা আৰু সমান্তৰালভাৱে বিধায়ক অখিল গগৈয়ে কৈছে যে বিজেপিৰ ভেটি য'ত দুৰ্বল আৰু সেই সমষ্টিৰ পৰা যধে মধে ভোটাৰৰ নাম কৰ্তন কৰিবৰ বাবে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই এই নিৰ্দেশনা দিছে বুলি বিস্ফোৰক মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে। এটা ডাঙৰ খবৰ আমি এইমতে লৈ আহিছো যে বিজেপিৰ ৰাজ্যিক সভাপতিৰ ভিডিঅ' কনফাৰেন্সক লৈ অখিল গগৈ মহা বিস্ফোৰণ। ভোট কৰ্তনৰ বাবে দিলীপ শইকীয়াই দিছে বিশেষ নিৰ্দেশনা। দিলীপ শইকীয়াই বিশেষ নিৰ্দেশনা দিছে বুলি এতিয়া অভিযোগ আনিছে বিধায়কগৰাকীয়ে। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ। আৰু ভোটাৰ তালিকা পুনৰীক্ষণক লৈ বিধায়ক অখিল গগৈ এই মহা বিস্ফোৰণ। অখিল গগৈ কি কৈছে সেই মন্তব্য শুনাম, কিন্তু তাৰ পূৰ্বে তথ্য জনাইছো মণ্ডল বিজেপিৰ সভাপতি জিলা সভাপতিক নিৰ্দেশ দিছে দিলীপ শইকীয়াই। কাৰ নাম ভোটাৰ তালিকাত ভৰাব লাগে সেই নিৰ্দেশ দিছে ভিডিঅ' কনফাৰেন্সত এই নিৰ্দেশ দিছে বুলি মন্তব্য কৰিছে অখিল গগৈয়ে। ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনৰ বাবেও দিলীপ শইকীয়াই দিছে নিৰ্দেশ। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মুকলি প্ৰত্যাহ্বান জনাইছে বিধায়ক অখিল গগৈয়ে। কেতবোৰ ডাঙৰ মন্তব্য কৰিছে। শেহতীয়াকৈ বিস্ফোৰণ ঘটাই ৰাজ্যিক বিজেপিৰ যিগৰাকী সভাপতি দিলীপ শইকীয়া, তেখেতৰ বিৰুদ্ধে ভিডিঅ' কনফাৰেন্সক লৈ বিস্ফোৰণ ঘটাইছে বিধায়ক অখিল গগৈয়ে যে প্ৰচণ্ডৰ যদি ভোটাৰ আছে তেনেহ'লে নাম সন্নিৱিষ্ট কৰক, অৰ্থাৎ সেইসকল ভোটাৰ পৰা যাতে বিজেপি উপকৃত হয়, বিজেপিয়ে যাতে ভোট পায়, তেখেতসকলৰ নাম অন্তৰ্ভুক্ত কৰক ভোটাৰ তালিকাত। অন্যথা যিসকলে বিজেপিক ভোট নিদিব বুলি ভাবিছে তেখেতসকলৰ নাম কৰ্তন কৰি দিয়ক। এনেধৰণৰ নিৰ্দেশনা এতিয়া ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে মণ্ডল বিজেপিৰ সভাপতি লগতে জিলা বিজেপিৰ সভাপতিক নিৰ্দেশ দিছে বুলি মহা বিস্ফোৰক অভিযোগ আনিছে বিধায়ক অখিল গগৈয়ে। অখিল গগৈয়ে কি কৈছে সেই মন্তব্য আমি শুনাব বিচাৰিছো। 4 ডিচেম্বৰ 2025 তাৰিখৰ দিনা বিজেপিৰ সভাপতি ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই এটা ভিডিঅ' কনফাৰেন্স কৰিছিলে তেখেতসকলৰ মন্ত্ৰীবিলাকৰ লগত, বিজেপি চৰকাৰৰ তেখেতসকলৰ বিধায়কবিলাকৰ লগত, তেখেতসকলৰ জিলাৰ সভাপতিসকল আছিলে। এইটো আছিলে বিজেপি দলৰ কালি ভিডিঅ' কনফাৰেন্স। মই আকস্মিকভাৱে এটা ঠাইত সেই ভিডিঅ' কনফাৰেন্সটো চাবলৈ পালোঁ। ভোটাৰ তালিকাৰ সংশোধনী, ভোটাৰ স্পেচিয়েল যিটো ৰিভিজন এতিয়া চলি আছে, সেই ৰিভিজন সম্পৰ্কে এটা কথা পতা আৰম্ভ কৰিলে যে আপোনালোকে এই যিটো আমাৰ চলি আছে, ভোটাৰ তালিকাৰ সংশোধনী চলিছে, SR চলিছে, সেইটো আপোনালোকে গুৰুত্ব দিয়া নাই, যি ধৰণে গুৰুত্ব দিব লাগিছিলে দিয়া নাই। তাৰপাছত তেখেতে ক'লে যে আমাৰ অচ্যুত সিংঘাল, মন্ত্ৰী অচ্যুত সিংঘালক দায়িত্ব দিয়া হৈছে যে 60টা বিধানসভা সমষ্টিত ভোটাৰ তালিকাৰ পৰা ভোটাৰৰ নাম কৰ্তন কৰিবলৈ তেওঁক দায়িত্ব দিয়া হৈছে, যাতে সেই 60টা বিধানসভা সমষ্টিত বিজেপি জিকিব পাৰে। কৈছে যে এই দায়িত্ব দলে অশোক সিংঘালক দিছে আৰু অশোক সিংঘালে অসমৰ 60টা বিধানসভা সমষ্টিৰ ভোটাৰ তালিকাখন তেওঁৰ নিজৰ ইচ্ছামতে কৰ্তন কৰিব, মানুহৰ নাম কৰ্তন কৰিব। আৰু দিলীপ শইকীয়া ডাঙৰীয়াই কৈছে যে আপোনালোকে ভোটাৰৰ নাম কৰ্তন কৰিবৰ কাৰণে কাৰ কিমান ভোটাৰৰ নাম কৰ্তন কৰিব লাগে বুথ অনুসৰি আপোনালোকে
যি যি বুথত আমাৰ বিজেপিৰ অৱস্থা বেয়া সেইবিলাক বুথৰ পৰা ভোটাৰৰ নাম কৰ্তন কৰিবৰ কাৰণে আমাক ভোট নিদিয়া মানুহবিলাকক ভোটাৰৰ নাম কৰ্তন কৰিবৰ কাৰণে আপোনালোকে কি ব্যৱস্থা লৈছে কিয় ব্যৱস্থা লোৱা নাই কৈছে যে অহা 12 তাৰিখৰ পৰা অহা 12 তাৰিখৰ ভিতৰত সকলো এমএলএ সকলো জিলা সভাপতি আৰু বিজেপিৰ মণ্ডল সভাপতিয়ে 12 তাৰিখৰ ভিতৰত ভোটাৰ তালিকাৰ পৰা কাৰ নাম কৰ্তন কৰিব লাগিব তাৰ তালিকাখন দিব লাগিব আপোনালোকে কিয় ইমান অৱহেলা কৰিছে কিয় কামটো ঠিকমতে কৰা নাই এনেকে কৈ আছে তাৰ পাছত কৈছে যে 60টা বিধানসভা সমষ্টিত আমি অশোক সিংঘালক দি দিছো দায়িত্ব আৰু অশোক সিংঘালে পুৰা এই ভোটাৰ তালিকাখন পুৰা ঠিক কৰি পেলাব ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিব 60টা বিধানসভা সমষ্টি বুলি কৈছে আৰু বাকি যিবিলাক বিধানসভা সমষ্টিত বুথ পৰ্যায়ৰ পৰা বদলি কৰিব লাগে বিজেপিৰ নিয়ম অনুসৰি বিজেপিক ভোট দিয়া মানুহবিলাকৰ কাৰণে বদলি মানে ভোট দিয়াবিলাকক ৰাখি নিদিয়াবিলাকৰ নাম কৰ্তন কৰিব লাগে তাৰ তালিকা বিধায়কবিলাকক 12 তাৰিখৰ ভিতৰত দিবৰ কাৰণে দিলীপ শইকীয়াই নিৰ্দেশ জাৰি কৰিছে এতিয়া এই কথাটো মই মিছাকে কৈছো বুলিতো নিশ্চয় সকলোৱে হুলস্থুল কৰিব অসমৰ মুখ্যমন্ত্ৰীটো একেবাৰে মানি নলব সেইকাৰণে মই আজি যেতিয়া মই এই লাইভটো কৰিম বুলি কৈছিলো এতিয়া মই দুইবাৰ হিমন্ত বিশ্ব শৰ্মাক টেগ কৰি দিছো মেনশ্যন কৰি দিছো যে আপুনি মোৰ এই লাইভটো শুনিব মোৰ লাইভ শুনিবলৈ আপুনি বৰ শান্তি পায় আৰু মোৰ লাইভ শুনিবলৈ আপোনাৰ টোপনিটো ভাল হয় মই সেইকাৰণে টেগ কৰি দিছো যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি কি কৰিবলৈ লৈছে মই এবাৰ নিজ কাণৰে শুনি ললো আপোনাৰ দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই স্পষ্ট ভাষাত আপোনালোকৰ মন্ত্ৰী য'ত যোগেন মোহনক সেই কনফাৰেন্সখনত উপস্থিত আছে যোগেন মোহনক প্ৰশংসা কৰিছে কোন কোন নাই বুলি বিধায়কক তাক তালিকা দিবৰ কাৰণে কোনোবাজনক মোক লিখি দিবি বুলি কৈছে বিধায়ক বহু সংখ্যক আছে জিলা সভাপতি আছে আৰু তাক অতি স্পষ্ট ভাষাৰে কৈছে দিলীপ শইকীয়াই যে ভোটাৰ তালিকাৰ যি ৰিভিজন চলি আছে এইটো কিয় আমাৰ পাৰ্টিৰ মানুহবিলাকে যিমান গুৰুত্ব দি ল'ব লাগে লোৱা নাই কিয় কৈছে যে আমি অশোক সিংঘালক দায়িত্ব দিছো যে অশোক সিংঘালে 60টা সমষ্টিৰ যেটো ভোটাৰ তালিকা সেইটোৰ পৰা যিবিলাক নাম কৰ্তন কৰি দিব লাগে বা যাৰ নাম ভৰাব লাগে সেইটো তেওঁ ভৰাব কিন্তু তদুপৰি বাকি যিবিলাক সমষ্টি থাকি যাব সেই সমষ্টিবিলাকৰ পৰা এমএলএ বিলাকক কৈছে জিলা সভাপতিক কৈছে আৰু মণ্ডলৰ সভাপতিৰ নামটো মই শুনিছো যে মণ্ডলৰ সভাপতিবিলাকে আমাক 12 তাৰিখৰ ভিতৰত তালিকা দিব লাগিব কাৰ নাম কৰ্তন কৰিব লাগে আৰু কাৰ নাম ভৰাব লাগে আৰু এনেকৈ কৈছে যে য'ত বিজেপিয়ে প্ৰতিটো বুথৰ পৰা য'ত বিজেপিৰ ভেটি দুৰ্বল সেইসমূহ বুথত থকা ভোটাৰৰ নাম কৰ্তন কৰিব লাগে আৰু তাৰ কাৰণে বিধায়ক তাৰ কাৰণে জিলা সভাপতি আৰু তাৰ কাৰণে মণ্ডল সভাপতিয়ে তালিকাখন বনাই 12 তাৰিখৰ ভিতৰত জমা দিব লাগে বুলি কৈছে এতিয়া মোক ক'ব যে অখিল গগৈ মিছা কথা কৈছে মই সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক মই চেলেঞ্জ কৰিছো যে কালিৰ যেটো দিলীপ শইকীয়া ডাঙৰীয়াৰ যেটো ভিডিঅ' কনফাৰেন্স আছিলে আপোনালোকৰ বিধায়ক আৰু জিলা সভাপতিবিলাকৰ লগত কালিৰ এই ভিডিঅ' কনফাৰেন্সটো আপুনি ৰাজহুৱা কৰক তাৰ নিশ্চয় ৰেকৰ্ডিং থাকিবই সেই ৰেকৰ্ডিং ৰাজহুৱা কৰক আৰু সেই ৰেকৰ্ডিং ৰাজহুৱা কৰি অসমৰ মানুহক দেখুৱাই মোৰ এই যেটো প্ৰত্যাহ্বান মোৰ এই দাবী সম্পৰ্কে আপুনি প্ৰমাণ কৰক নহলে কিন্তু মই কালি পৰা শুব পৰা নাই কি কৰো কি নকৰো কাক নকৰো মই লাগি আছে মই ফোনতো কথাটো ক'বলৈ বেয়া পাই আছো সেইকাৰণে উপায় নাপায় আজি মই ফেচবুক লাইভ যোগে সমগ্ৰ অসমৰ মানুহক জনাব খুজিছো যে
বিজেপিয়ে এতিয়া অসমৰ ভোটাৰ তালিকাখন নিজৰ ইচ্ছামতে এবাৰ ইঞ্জিনিয়াৰিং কৰিবলৈ লৈছে। কেইদিনমানৰ আগতে মোক অসম বিধানসভাৰ 3জনমান বিধায়কে কৈছিলে যে আমাৰ বিধায়কবিলাকক CMে পঠিয়াই দিছে যে নিজৰ সমষ্টিৰ পৰা 10,000 ভোটৰ নাম কৰ্তন বা নতুনকৈ নাম ভৰ্তি কৰিব লাগে। সেইটো মই বিধায়কৰ পৰা ইনডাইৰেক্টলি শুনিছিলোঁ, মুখৰ পৰা ইনডাইৰেক্টলি শুনিছিলোঁ। এতিয়া কালি সন্ধিয়া 8 বজাৰ যিটো লাইভ আছিলে, এই লাইভটোত মই নিশ্চিতভাৱে নিজ কাণেৰে নিজেই মই দিলীপ শইকীয়াৰ মুখেৰে পুৰা নিজৰ বক্তব্য, দিলীপ শইকীয়াৰ নিজৰ বক্তব্য, স্বয়ং দিলীপ শইকীয়াৰ বক্তব্য, স্বয়ং মই অখিল গগৈয়ে নিজে শুনিছোঁ। আৰু তাত তেওঁ অসমৰ 60টা সমষ্টিৰ ভোটাৰ তালিকাখন সম্পূৰ্ণৰূপে বদলাই দিয়াৰ কাৰণে দায়িত্ব অশোক সিংঘালক দিছোঁ বুলি কৈছে। আৰু বাকীবিলাক সমষ্টিৰ কাৰণে যি মতে বুথ ৱাইজ ভোটাৰ তালিকা সংশোধন কৰিব লাগে, কাৰোবাৰ নাম, যিমান মানুহৰ নাম যিবিলাকক বিজেপিক ভোট নিদিয়ে সেইবিলাকৰ নাম কৰ্তন কৰিবলৈ আৰু নতুনকৈ নাম ভৰ্তি কৰিবৰ কাৰণে কালি নিৰ্দেশ দিছে। সেইকাৰণে মই অসমৰ মুখ্যমন্ত্ৰী, মোৰ এই যি ভয়ংকৰ অভিযোগ, ভয়ংকৰ বুলি কৈছোঁ, এই ভয়ংকৰ অভিযোগ যদি মিছা হয় মোক নাৰ্কো টেষ্ট কৰক, আপোনালোকে মোক নাৰ্কো টেষ্ট কৰক। মোৰ এজন সাক্ষীও আছে, একেলগতে 2জন মানুহে আমি শুনিছোঁ, 2জন মানুহে আমি শুনিছোঁ, একেলগতে 2জন মানুহে আমি শুনিছোঁ। আৰু সেইকাৰণে মই মুখ্যমন্ত্ৰীক দাবী জনাইছোঁ, আৰু মই ভাবোঁ যে আমাৰ বিৰোধী পক্ষৰ আটাইবিলাক দলে মিলি আমি ইমিডিয়েটলি ইলেকশ্যন কমিশ্যনৰ ওচৰলৈ যাব লাগে। আৰু ইলেকশ্যন কমিশ্যনৰ ওচৰলৈ গৈ কালিৰ যিটো আমাৰ দিলীপ শইকীয়াৰ যিটো ভিডিঅ' কনফাৰেন্স আছিলে, দিলীপ শইকীয়াৰ সেই ভিডিঅ' কনফাৰেন্সটো আমি হেৰি কৰিব লাগে, কি কয়, কালি সেইটো CBI এনকুৱাৰী কৰি, সেইটোৰ ওপৰত তদন্ত কৰি বা সেইটোৰ ওপৰত জুডিচিয়েল এনকুৱাৰী কৰি সেইটো ভিডিঅ' সঁচা নে মিছা আপোনালোকে প্ৰমাণ কৰক। কেনেকৈ বিজেপিয়ে এই কাম কৰিবলৈ লৈছে, কেনেকৈ আপোনালোকে জানে, যিটো ডিলিমিটেশ্যন কৰিছিলে সেইটো অশোক সিংঘালে, তাৰমানে অশোক সিংঘাল বাহিৰৰ পৰা আহিছে। সেই অশোক সিংঘালে অসমৰ গোটেই সমষ্টিবিলাক এটা এটাকে ভাঙি পেলাইছে। মৰাণৰ সমষ্টিকেইটা ভাঙি দিলে, মটকে জিকিব পৰা সমষ্টিকেইটা ভাঙি দিলে, আহোমে জিকিব পৰা সমষ্টিকেইটা ভাঙি দিলে, কোচ ৰাজবংশীয়ে জিকিব পৰা সমষ্টিকেইটা ভাঙি দিলে, চাহ শ্ৰমিকে জিকিব পৰা সমষ্টিকেইটা ভাঙি দিলে। আৰু বিজেপিয়ে যিধৰণে জিকাব খোজে তেনেকুৱা সমষ্টি বনাই ল'লে, আৰু মুছলমানবিলাককতো এটা ঠাইত চব ভৰাই দিলে। এইটো কৰিলে অশোক সিংঘালৰ জৰিয়তে, হিমন্ত বিশ্ব শৰ্মাই এইটো কাম কৰালে অশোক সিংঘালৰ জৰিয়তে। এইবাৰ আকৌ অশোক সিংঘালক দায়িত্ব দিছে 60টা বিধানসভা সমষ্টিৰ ভোটাৰ তালিকা সম্পূৰ্ণৰূপে বদলাই পেলাবৰ কাৰণে। আৰু বাকী সমষ্টিবিলাকত যিবিলাক ঠাইত বোধহয়, যিবিলাক ঠাইত এই 60টা চাগে তেওঁলোকৰ ষ্ট্ৰেটেজিক সমষ্টি, বাকী সমষ্টিবিলাকত ইয়াৰ বুথৰ ভিত্তিত কাৰ নাম কাটি দিব লাগে আৰু কাৰ নাম ভৰাব লাগে সেইটোৰ কাৰণে দায়িত্ব প্ৰদান কৰিছে সংশ্লিষ্ট বিধায়ক, কি কয় আপোনাৰ ডিষ্ট্ৰিক্টৰ প্ৰেচিডেণ্ট তেওঁলোকৰ বিজেপিৰ, আৰু তেওঁলোকৰ মণ্ডলৰ প্ৰেচিডেণ্টসকলক। মই অতি স্পষ্ট ভাষাৰে মোৰ অভিযোগ উত্থাপন কৰিলোঁ। এইটো নহয় বুলি কোৱা, মোৰ এই অভিযোগ মিছা বুলি ক'ব পৰা পৃথিৱীৰ কোনোবা মানুহ যদি জন্ম হ'ব পাৰে, মই প্ৰত্যাহ্বান জনাইছোঁ। অসমৰ মুখ্যমন্ত্ৰীক মই এইটোৰ ওপৰত জুডিচিয়েল এনকুৱাৰী দিবলৈ দাবী জনাইছোঁ। আৰু অসমৰ সকলো বিৰোধী পক্ষৰ নেতাসকলক মই ঐক্যবদ্ধভাৱে নিৰ্বাচন কমিশ্যনৰ ওচৰলৈ গৈ এইটোৰ ওপৰত এনকুৱাৰী দাবী কৰিবৰ কাৰণে আৰু ভোটাৰ তালিকাৰ যি স্পেচিয়েল ৰিভিজন চলি আছে এইটো বন্ধ কৰিবৰ কাৰণে আমি সকলোৱে মাত পাতিবৰ কাৰণে মই আহ্বান জনাইছোঁ। মই আপোনালোকক অনুৰোধ জনাইছোঁ, অসমৰ সকলো ৰাইজক প্লিজ আপোনালোকে এই বিষয়টোক লৈ সাৱধান হওক আৰু বিজেপিয়ে কৰা এই চক্ৰান্তৰ বিৰুদ্ধে সকলোৱে মাত মাতক। এতিয়া বহুতে ক'ব পাৰে, মই অলপ আগতে টিভিত শুনিলোঁ অসমৰ মুখ্যমন্ত্ৰীয়ে কোৱা যে প্ৰতিদিনে এইটো কথা ক'লে কি হ'ব, প্ৰতিদিনে যে কৈছে, তেওঁ কৈছে যে এনেকে কি কয় কাৰোবাৰ নাম
কৰ্তন কৰিছে তেওঁ কৈছে যে 6 নম্বৰ ফৰ্মখন ফিল আপ কৰি দিলে হ'ল 6 নম্বৰ ফৰ্মখন ফিল আপ কৰে মানে নতুনকৈ সোমোৱাৰ আগতে ইলেকশ্যন শেষ হৈ যাব ইলেকশ্যন শেষ হৈ যাব